নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পৰি থকা FY UGP ছেকেণ্ড ছেমিষ্টাৰ MDC ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি 2ৰ কুৱেশ্যন পেপাৰ চলুশ্যন সম্পৰ্কে। আপোনালোকে কুৱেশ্যন নাম্বাৰ 1ত আহক। 1ত লিখা আছে খালী ঠাই পূৰণ কৰা। ইয়াতে আপোনালোকৰ 5টা দিয়া আছে। গোটেইখিনি খালী ঠাই আমি লিখিব লাগিব। প্ৰথমে দিয়া আছিলে ডেছ এটা প্ৰগ্ৰামিং ভাষা। প্ৰগ্ৰামিং ভাষা বিভিন্ন ধৰণৰ আছে, যিকোনো এটা দিব পাৰে। ইয়াতে দিয়া আছে পাইথন, PYTHON, পাইথন এটা আছে। তাৰপিছতে 2 নম্বৰ কুৱেশ্যনটো আছিলে ইউনিকোডৰ পূৰ্ণ ৰূপটো হ'ল, অৰ্থাৎ ইউনিভাৰ্চেল কেৰেক্টাৰ ইনকোডিং হ'ব ইউনিকোডৰ পূৰ্ণ ৰূপ। নেক্সট আছিলে C নম্বৰ যে The full forms of ASCII is, ইয়াৰে ফুল ফৰ্মটো হ'ব আমেৰিকান ষ্টেণ্ডাৰ্ড কোড ফৰ ইনফৰমেশ্যন ইণ্টাৰচাঞ্চ। তাৰপিছতে আছিলে এটা তাঁৰবিহীন সংযোগ যুক্তি। এইটো আপোনালোকে যিহেতু এইটো D নাম্বাৰ, ৱাইফাই দিব পাৰে বা ব্লুটুথ, যিহেতু এইটো তাঁৰ অবিহনে এটা সংযোগ। ৱাইফাই হ'ব পাৰে, ব্লুটুথ হ'ব পাৰে, যিকোনো এটা দিলে হ'ব। তাৰপিছতে E নম্বৰ আছিলে ইজ এ ভিডিঅ' কনফাৰেন্স প্লেটফৰ্ম। এইটো E নম্বৰত দিব পাৰে। ডিজিটেল প্ৰযুক্তি হ'ল এনে এক প্ৰযুক্তি য'ত এটা ভিডিঅ' কনফাৰেন্সৰ মঞ্চ। এইটো আপোনালোকে লিখিব পাৰে। E নম্বৰটো আকৌ এবাৰ কৈছোঁ, এইটো খালী ঠাইত হ'ব জুম বা গুগল মিট। জুম ইজ এ ভিডিঅ' কনফাৰেন্সিং প্লেটফৰ্ম, এইটো দিব পাৰে। বা ইয়াৰ সলনি কি দিব পাৰে, গুগল মিট, একেটাই। তাৰপিছতে এতিয়া আমি আহিছোঁ 2 নম্বৰ কুৱেশ্যনলৈ। 2 নম্বৰ কুৱেশ্যনবিলাক চাব। তলত দিয়া প্ৰশ্নবোৰৰ যিকোনো 5টা উত্তৰ দিয়া। ইয়াতে আপোনালোকে চাব 5টাৰ যিহেতু চমুটকা টাইপছ কুৱেশ্যন, সৰু সৰু 2 মাৰ্ককৈ থাকিব। এতিয়া আমি আলোচনা কৰিম। প্ৰথম B নম্বৰ কুৱেশ্যন দিয়া আছিলে। A নম্বৰৰ পৰা আমি আৰম্ভ কৰিছোঁ। ডিজিটেল প্ৰযুক্তি কি, তাৰপিছতে ফ্ল'চাৰ্ট কি, হোৱাট ইজ এলগৰিথম, তাৰপিছতে হোৱাট ইজ ডিজিটেল ইনফৰমেশ্যন। এইকেইটা আমি চাম। প্ৰথমে আপোনালোকৰ যিখিনি এনচাৰ এইখিনি 1 নম্বৰৰ আছিলে, ইয়াৰ পৰা চাব। এতিয়া আমি চাম 2 নম্বৰৰ, এইখিনি আছিলে 1 নম্বৰ, ইয়াৰ পৰা আহিব 2 নম্বৰ, ঠিক আছে। আমি প্ৰথমে A নম্বৰ চাইছোঁ। 2A ডিজিটেল প্ৰযুক্তি হ'ল এনে এক প্ৰযুক্তি য'ত তথ্যসমূহ 0 আৰু 1 হিচাপে সংৰক্ষণ, প্ৰক্ৰিয়াকৰণ আৰু আদান প্ৰদান কৰা হয়। উদাহৰণস্বৰূপে কম্পিউটাৰ আৰু স্মাৰ্টফোন। তাৰপিছতে B নম্বৰ আছিলে কোনো এটা সমস্যা সমাধানৰ বাবে প্ৰস্তুত কৰা এলগৰিথমৰ জ্যামিতিক চিত্ৰত সহায়ত প্ৰকাশ কৰা ধাৰাবাহিক প্ৰক্ৰিয়াটোকে ফ্ল'চাৰ্ট বোলে। তাৰপিছতে C নম্বৰ কোনো এটা নিৰ্দিষ্ট সমস্যা সমাধানৰ বাবে বা কোনো কাম সম্পূৰ্ণ কৰিবলৈ পৰ্যায়ক্ৰমে লিখা নিয়ম বা নিৰ্দেশনাৱলীৰ সমষ্টিকে এলগৰিথম বোলে। তাৰপিছতে নেক্সট আছিলে যিবোৰ তথ্য বা ডাটা কম্পিউটাৰত ব্যৱহাৰ উপযোগী ৰূপত, অৰ্থাৎ 0 আৰু 1 সংকেতত ডিজিটেল পদ্ধতিৰ সংৰক্ষণ কৰা হয়, তাকে ডিজিটেল তথ্য বোলে। নেক্সট কুৱেশ্যন ইণ্টাৰনেট হ'ল পৃথিৱীজুৰি সিঁচৰিত হৈ থকা অসংখ্য কম্পিউটাৰ নেটৱৰ্কৰ এটা বিশাল সমষ্টি বা নেটৱৰ্কৰ নেটৱৰ্ক। এতিয়া চাব বাকী যিবিলাক ইয়াতে বহুত কেইটা দিয়া আছে, যিলৈকে দিয়া আছে আমি জাষ্ট আলোচনা কৰিছোঁ। ইয়াৰে 4টা হিপিজত আৰু ইয়াতে যিকোনো এটা কৰিছোঁ, যিটো ইণ্টাৰনেট শেষৰটো। বাকীবিলাক চাই ল'ব, ইম্পৰ্টেণ্ট হয়। এতিয়া আমি আহিছোঁ একেবাৰে কুৱেশ্যন নাম্বাৰ 3লৈ। কুৱেশ্যন নাম্বাৰ 3টো দিয়া আছে যে তলত দিয়া প্ৰশ্নবোৰৰ যিকোনো 4টা উত্তৰ দিয়া, 5 মাৰ্ক এটা। আৰু প্ৰথম কুৱেশ্যন ABCD চাম। এটা এলগৰিথমৰ বৈশিষ্ট্যবোৰ কি কি। তাৰপিছতে B নম্বৰ কুৱেশ্যন আছিলে, এইখিনি এনেধৰণে দিয়া আছে, চাব। C নম্বৰ দিয়া আছে 3টা সংখ্যাৰ ডাঙৰটো উলিয়াব, ফ্ল'চাৰ্ট আঁকা। ডিজিটেল ট্ৰেন্সমিশ্যনৰ বিষয়ে চমুকৈ লিখা। নেক্সট চাব 3 নম্বৰৰে কিছুমান EFGH এইখিনি দিয়া আছে। প্ৰথম আছিলে ৱাইফাইৰ ওপৰত এটা চমুটকা লিখা। সাধাৰণতে ব্যৱহৃত হোৱা নেটৱৰ্ক আহিলা তালিকা প্ৰস্তুত কৰা। যিকোনো এটা প্ৰগ্ৰামিং ভাষাৰ বিষয়ে চমুকৈ লিখা। ভিডিঅ' কনফাৰেন্স কি, ভিডিঅ' কনফাৰেন্স চিষ্টেমৰ উপাদানবোৰ কি কি। এইকেইটাৰ আমি এনচাৰ চাম। ইয়াতে প্ৰথমে আপোনালোকে চাব
3 নম্বৰ ইয়াৰ পৰা দিয়া আছে। প্ৰথমে আছিলে ৱাইফাই। ৱাইফাই হ'ল এটা প্ৰকাৰৰ তাঁৰবিহীন নেটৱৰ্কিং প্ৰযুক্তি যাৰ সহায়ত কম্পিউটাৰ, স্মাৰ্টফোন আৰু অন্যান্য সঁজুলিবোৰক ইণ্টাৰনেটৰ সৈতে সংযোগ কৰিব পাৰি। ই ৰেডিঅ' তৰংগৰ সহায়ত এক নিৰ্দিষ্ট পৰিসৰৰ ভিতৰত উচ্চ গতিৰ তথ্য আদান-প্ৰদান কৰে। তাৰপিছতে F নম্বৰ আছিলে যে সাধাৰণতে ব্যৱহৃত হোৱা নেটৱৰ্কিং আহিলাবোৰ হ'ল ৰাউটাৰ, চুইট, হাব, মডেম, ব্ৰিডজ, গেটৱে, ৰিপিটাৰ। তাৰপিছতে G নম্বৰ যিকোনো এটা প্ৰগ্ৰামিং লেংগুৱেজ আছিলে পাইথন। পাইথন হ'ল বৰ্তমান সময়ত আটাইতকৈ জনপ্ৰিয় আৰু উচ্চ স্তৰীয় হাই লেভেল প্ৰগ্ৰামিং ভাষা। ইয়াৰ বাক্য গাঁথনি বা চিনটেক্স অতি সৰল যাৰ বাবে ইয়াক সহজে শিকিব পাৰি। পাইথনক ৱেব ডেভেলপমেণ্ট, ডাটা সায়েন্স, কৃত্ৰিম বুদ্ধিমত্তা AIৰ জৰিয়তে ছফ্টৱেৰ নিৰ্মাণত বহুলভাৱে ব্যৱহাৰ কৰা হয়। তাৰপিছতে H নম্বৰ আছিলে ভিডিঅ' কনফাৰেন্স কি? ভিডিঅ' কনফাৰেন্স হ'ল এনে এক প্ৰযুক্তি যাৰ জৰিয়তে পৃথিৱীৰ যিকোনো প্ৰান্তত থকা ব্যক্তিৰ সৈতে ইণ্টাৰনেটৰ সহায়ত মুখামুখিকৈ কথা পতা আৰু দেখা পোৱা সম্ভৱ হয়। ইয়াৰ উপাদানসমূহ হ'ল কেমেৰা, ভিডিঅ' গ্ৰহণ কৰিবলৈ, মাইক্ৰফোন, শব্দ গ্ৰহণ কৰিবলৈ, স্ক্ৰীন বা মনিটৰ, আনজন ব্যক্তিক চাবলৈ, স্পিকাৰ, আনজন ব্যক্তিৰ কথা শুনিবলৈ, ইণ্টাৰনেট সংযোগ যিটো আছে এইটো হৈছে তথ্য আদান-প্ৰদান কৰিবলৈ। তাৰপিছতে আছে কোডেক তথ্য সংকুচিত আৰু প্ৰসাৰিত কৰিবলৈ। এতিয়া আমি কুৱেশ্যন নম্বৰ 4 লৈ আহিছোঁ চাব। কুৱেশ্যন নম্বৰ 4টো দিয়া আছিলে এটা ডকিমিয়েল সংখ্যাক বাইনাৰীলৈ ৰূপান্তৰ কৰিবলৈ এটা এলগৰিথম লিখা। তাৰপিছতে তথ্য কেনেকৈ ডিজিটেল ৰূপে ৰিপ্ৰেজেণ্ট কৰা হয় ব্যাখ্যা কৰা। লেন নেটৱৰ্ক কেনেকৈ প্ৰতিস্থাপন কৰিব পাৰি ব্যাখ্যা কৰা। চমুটকা লিখা। চেট এপ্লিকেশ্যন এণ্ড www। চ' এইখিনি আমি এতিয়া চাম। ইয়াতে যিকোনো এটা লিখিব লাগিব 10 মাৰ্ক। চ' ইয়াতে এনচাৰখিনি দিয়া আছে এজ পাৰ কুৱেশ্যন নম্বৰ 4 একেবাৰে শেষৰটো দি চাৰ্ট এপ্লিকেশ্যনৰ বিষয়ে। প্ৰথম চাব চাৰ্ট এপ্লিকেশ্যন হ'ল আন এবিধ ছফ্টৱেৰ যাৰ সহায়ত ইণ্টাৰনেটৰ জৰিয়তে মুহূৰ্তৰ ভিতৰতে এজন ব্যক্তিয়ে আন এজন ব্যক্তি বা গোটৰ সৈতে লিখিত বাৰ্তা, টেক্সট মেছেজ আদান-প্ৰদান কৰিব পাৰি। বৰ্তমানত চাৰ্ট এপ্লিকেশ্যনবোৰত যেনে হোৱাটছএপ, মেছেঞ্জাৰ, ফটো, ভিডিঅ' আৰু ভইচ কলৰ সুবিধাও থাকে। নেক্সট www বা ৱৰ্ল্ড ৱাইড এপ হ'ল ইণ্টাৰনেটৰ জৰিয়তে উপলব্ধ আন্তঃসংযোগিত হাইপাৰটেক্সট নথিপত্ৰৰ এটা বিশাল সংগ্ৰহ। 1989 চনত টিম বাৰ্নাৰ্ছ-লিয়ে ইয়াৰ উদ্ভাৱন কৰিছিল। ৱেব ব্ৰাউজাৰৰ যেনে ক্ৰম সহায়ত আৰু HTTP প্ৰট'কল ব্যৱহাৰ কৰি আমি এই তথ্যসমূহ চাব পাৰোঁ। চ' এইখিনি আছিলে আপোনালোকৰ কুৱেশ্যনখিনি যিটো আপোনালোকৰ MDC ছাবজেক্ট আছিলে ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি 2। এইখিনি আছিলে কুৱেশ্যন আৰু ইয়াৰ সমাধান। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।